জেনেৰেল মেথছৰ দুটা ইম্পৰ্টেণ্ট শব্দ, এটা হ'ল উৎপাদক আৰু এটা হ'ল গুণিতক। এতিয়া সকলোৱে এই উৎপাদক আৰু গুণিতৰ বিষয়ে কিছু মানে মৌলিক গুণ থকা দৰকাৰ, জানা দৰকাৰ। এবাৰ উৎপাদক বুলি ক'লে কি বুজায়, যে মই এটা সংখ্যা লৈছোঁ বুজিবৰ কাৰণে 10ক আমি যিবোৰ সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰিম, 10ক যদি ভাঙি দিওঁ 10 × 1 10, 2 × 5 10, এইবাৰ এই চাৰিটা সংখ্যাৰ দ্বাৰা এই 10ক সম্পূৰ্ণ হৰণ কৰা যাব। 10ৰে 10ক একবাৰ, 1ৰে 10 বাৰ, 2ৰে 5 বাৰ, 5ৰে 2 বাৰ, মানে 10ক কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি তাকে তাৰ উৎপাদক বুলি কোৱা হয়। আকৌ গুণিতক কি? গুণিতক তাৰ উল্টা। যেনেকৈ 10 লৈছোঁ, 10ৰ দ্বাৰা কিমানবোৰ সংখ্যাক হৰণ কৰা যাব, যেনেকৈ 10ৰে 10ক হৰণ কৰা যাব 20, তাৰপিছত 30, তাৰপিছত 40, এনেকৈ যিমানবোৰ সংখ্যা আছে আমি 10ৰে হৰণ কৰিব পাৰিম। তো এটা সংখ্যাক যিবোৰ মানে সংখ্যাৰে তাক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি সেই সংখ্যাবোৰ তাৰ কাৰণে কি হয়? উৎপাদক হয়। আৰু কোনো এটা সংখ্যা দ্বাৰা যিমানবোৰ সংখ্যাক সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি তাকে কি বুলি কয়? গুণিতক। উৎপাদকৰ ইংৰাজী নামটো হৈছে ফেক্টৰ আৰু ইয়াৰ নাম হৈছে মাল্টিপলছ। সকলোৱে জানো আমি। এইবাৰ এই ইয়াৰ ভিতৰত কিছুমান মৌলিক মিল আছে আৰু কিছুমান পাৰ্থক্য আছে। এইবাৰ চোৱাচোন, 10 নিজৰে এটা কি? উৎপাদক। আকৌ ইয়াত 10ৰে এটা কি? গুণিতক। মানে প্ৰতিটো সংখ্যাই নিজৰ নিজৰ উৎপাদক, প্ৰতিটো সংখ্যাই নিজৰ নিজৰ গুণিতক। এইটো এটা হ'ল মিল। ওকে, এইবাৰ অমিলটো চাওঁ। এইবাৰ 10ৰ উৎপাদক কি হৈছে? 10ৰ সমান হৈছে বা তাতকৈ কি হৈছে? সৰু হৈছে। ইয়াৰ 10 উৎপাদক 10ৰ সমান হৈছে বা তাতকৈ কি হৈছে? ডাঙৰ হৈছে। তাৰমানে উৎপাদকবোৰ সংখ্যাটোৰ সমান বা তাতকৈ সৰু হ'ব লাগিব, গুণিতকবোৰ উৎপাদক সংখ্যাটোৰ সমান বা তাতকৈ ডাঙৰ হ'ব লাগিব। কি ক'লো? উৎপাদকবোৰ সংখ্যাৰ সমান বা তাতকৈ সৰু হ'ব আৰু গুণিতকবোৰ সংখ্যাৰ সমান বা তাতকৈ ডাঙৰ হ'ব। ওকে, আকৌ ইয়াতে আমি এই সংখ্যাটোৰ উৎপাদক কেইটা পাইছোঁ? 4টা। মই যদি বেলেগ এটা এক্সাম্পল লওঁ, যে 2ক কিহেৰে হৰণ কৰা যাব? 2 × 2, 2ক সম্পূৰ্ণ 2ৰে হৰণ কৰা যাব আৰু 1ৰে সম্পূৰ্ণ হৰণ কৰা যাব। তাৰমানে ইয়াৰ উৎপাদক দুটা, ইয়াৰ কেইটা? 4টা। কিন্তু মই যদি লওঁ 2ৰ গুণিতক, 2ৰ দ্বাৰা কিমানবোৰ সংখ্যা সম্পূৰ্ণ হৰণ কৰা যাব? 2ৰে 2ক, 2ৰে 4, 6ক, 8ক, এনেকৈ কি শেষ আছে নেকি? নাই, ইনফিনিট। তাৰমানে আমি কি কৰিব পাৰোঁ, ইয়াত এটা মৌলিক পাৰ্থক্য পালোঁ, সেইটো হ'ল যে প্ৰতিটো সংখ্যাৰ উৎপাদক নিৰ্দিষ্ট, ফিনিট নাম্বাৰ। ইয়াতে 4টা, 2টা, কাৰোবাৰ 3টা, কাৰোবাৰ 5টা, মানে উৎপাদকবিলাক আমি হিচাপ কৰিব পাৰোঁ, কিন্তু গুণিতকবিলাক আমি হিচাপ কৰিব নোৱাৰোঁ। অৰ্থাৎ উৎপাদকবোৰ সীমিত আৰু গুণিতকবোৰ অসীমিত, ইনফিনিট, অনিৰ্দিষ্ট। এইবাৰ আমাক কি দিলে ইয়াতে? আৰু কিছু পাৰ্থক্য চোৱা, যে উৎপাদকৰ ক্ষেত্ৰত যদি আমি চাওঁ, উৎপাদকবিলাক তোমাৰ কি হ'ব? কাউণ্টেবল, মানে হিচাপ কৰিব পৰা, আৰু গুণিতকবিলাক হিচাপ কৰিব নোৱাৰা, মানে অসংখ্য আছে। ওকে, এইখিনি হ'ল এইটো এটা মৌলিক পাৰ্থক্য। এতিয়া দেখা যাওক উৎপাদকৰ আৰু এটা গুণ, যে প্ৰতিটো সংখ্যাই নিজৰ নিজৰ কি? উৎপাদক, প্ৰতিটো সংখ্যাই নিজৰ নিজৰ গুণিতক। এইটো মিল আছিলে। এই 1টো সকলো সংখ্যাৰে উৎপাদক হয়। যেনেকৈ 1ৰে 10ক হৰণ যাব, 1ৰে 2ক হৰণ যাব, মানে সকলো সংখ্যাৰে 1 নিজে নিজে উৎপাদক, কিন্তু 1 সকলো সংখ্যাৰ গুণিতক নহয়। তো এইটো হ'ল উৎপাদক আৰু গুণিতকৰ মূল পাৰ্থক্য।